হেল্ল' এভৰিৱান, গুড ইভিনিং। মই আৰু মোৰ ল'ৰা আজি এঠাইলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। এয়া হাতীগাঁও চিজুবাৰীৰ পৰা অকণমান আগত গৈ মৰিয়াম হোটেলৰ অপজিটত মোৰ ষ্টুডেণ্ট এটা পাৰ্লাৰ এখন অ'পেনিং কৰিছে। এয়া পাৰ্লাৰৰ ভিতৰৰ ডেক'ৰেশ্যনটো চাই লওক আপোনালোকে, কেনেকুৱা হৈছে জনাব। ইয়াৰ পিছত মোৰ ষ্টুডেণ্টে ফিতা কাটিলে মোক লগত লয়। তাইৰ এটা ইচ্ছা আছিল যে তাই পাৰ্লাৰ যিদিনাখন অ'পেনিং কৰিব সেইদিনাখনেই তাই পাৰ্লাৰৰ ভিতৰত চাৰ্টিফিকেটটো ল'ব। তাৰপিছত মই চাৰ্টিফিকেটটো দিলোঁ। এয়া মোৰ ষ্টুডেণ্টৰ লগত তাইৰ হাজবেণ্ড, আৰু চাৰ্টিফিকেটটো দিয়া হ'ল। ইয়াৰ পিছত কেক কাটা হ'ল। ইয়াতে চবেই মিলি কেক খালোঁ। ইয়াতে দুজন ইউটিউবাৰ আহিছে, মনোজ আৰু হিয়া। দুজনকে লগ পাই বহুত ভাল লাগিল, দুজন বহুত ফ্ৰেণ্ডলি হয়। তাৰপিছত মই হিয়াৰ লগত অকণমান ভিডিঅ' বনালোঁ। তাৰপিছত মোৰ ছিষ্টাৰেও বনালে। মোৰ ল'ৰাও মনোজৰ লগত ফটো উঠিলে। মোৰ বিষয়ে হিয়া দুআষাৰমান ক'ব। মোৰ বিষয়ে কোৱাৰ কাৰণে হিয়াক থেংক ইউ। ইয়াৰ পিছত সকলোৱে আমি এতিয়া ঘৰলৈ যাম। ইয়াতে মই এটা কথা জনাব বিচাৰিছোঁ যে 2 জানুৱাৰীৰ পৰা মোৰ নতুন বেটছ এটা আকৌ আৰম্ভ হ'ব। কোনোবা কৰিব বিচাৰিলে মোৰ লগত যোগাযোগ কৰিব। থেংক ইউ। গতিকে আজিলৈকে এইখিনিয়ে আছিল। মোৰ ষ্টুডেণ্টক আপোনালোকে সকলো আশীৰ্বাদ কৰিব, আগলৈ যাতে আগুৱাই যায়। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।